ময়ো মানে আজি ইমান বছৰ ধৰি মই দুবাৰকৈ জেনেৰেল ছেক্ৰেটাৰী জিলাৰ অবিভক্ত বাক্সা জিলাৰ দুবাৰকৈ জিলা সভাপতি হ'লোঁ অবিভক্ত বাক্সা জিলাৰ। গতিকে মই নিশ্চয় আশা কৰিম যে এইবাৰ মোক নেতৃত্বই মোৰ ওপৰত বিবেচনা কৰিব, কাৰণ ইমান বছৰৰ এটা ত্যাগ সমৰ্পণ এটা আছে, নিশ্চয় আমাৰ দলে সেইটো চাই। গতিকে ময়ো আগবাঢ়ি আছোঁ। গতিকে এইটো মই নেতৃত্বৰ ওপৰত এৰি দিছোঁ। গতিকে আমি যিকোনো প্ৰকাৰে আমি আমাৰ এই দিহিৰা সমষ্টিটো আমি দখল কৰিবৰ কাৰণে আমি এইবাৰ উঠি কৰি লাগিছোঁ। আপুনি যিহেতু তেখেতৰ উপাধ্যক্ষ, লগতে গৰ্খা যথেষ্ট সংখ্যক লোক আছে, সকলোৱে আপোনাক আদৰি ল'ব। নিশ্চয় গোৰ্খা অকল গোৰ্খাই নহয়, মই অকল গোৰ্খাৰ ওপৰতে নহয়, মোক গোৰ্খা উন্নয়ন পৰিষদৰ উপাধ্যক্ষ দিছে, কিন্তু মই সকলো জাতি জনগোষ্ঠীৰে, কাৰণ মই ৰাষ্ট্ৰীয় চিন্তাধাৰাৰ মানুহ হয়। মই আজি সংঘৰ পৰা আহিছোঁ আৰু ৰাষ্ট্ৰীয় চিন্তাধাৰাৰ পৰা আহিছোঁ। মই কিন্তু এটা জনগোষ্ঠীৰ ওপৰত মই ন্যস্ত নাথাকোঁ। নিশ্চয় গোৰ্খাই কৰিব, বেলেগ জনগোষ্ঠীয়ে সকলোৱে নিশ্চয় আদৰি ল'ব বুলি মোৰ এটা বিশ্বাস আছে। আপুনি চাওক, দিহিৰা সমষ্টিটোক লৈ পেলাই মোৰ এটা সপোন আছে। এই দিহিৰা সমষ্টিটো আজি বহুত বছৰ ধৰি, আজি যিমান মানে BTC হোৱাৰ পিছৰ পৰাই ইয়াত যিটো হাৰত ডেভেলপমেণ্ট হ'ব লাগিছিল সেইটো হাৰত ডেভেলপমেণ্ট হোৱা নাই। ইয়াত আগতেও তেনেকৈ আছিলে, তাৰপিছত দুটাকৈ এই GSPৰ পৰা আহিছে, তেওঁ তেনেকৈ ধৰণে ডেভেলপ কৰিব পৰা নাই। গতিকে আমি এই দিহিৰা সমষ্টিটোত যিমান ৰাস্তা ঘাট বাট পথ, আমাৰ বিশেষকৈ খেতি প্ৰধান ঠাই হয়, আমাৰ ইয়াত বিভিন্ন ধৰণৰ বান্ধ আছে। এই বান্ধবোৰ যাতে আমি ঠিক কৰিব পাৰোঁ, ভৱিষ্যতে ৰাইজে সুন্দৰকৈ খেতি কৰিব পাৰে, তাৰ কাৰণে এটা পৰিকল্পনা থাকিব। আৰু ৰাস্তা ঘাট যাতে হৈ যায় আৰু আমাৰ কৃষক ৰাইজৰ সুবিধাৰ্থে চৰকাৰে দিয়া আঁচনিবোৰ যাতে ঘৰে ঘৰে গৈ পায়, তাৰ কাৰণে মোৰ এটা চেষ্টা থাকিব বা আমাৰ দলৰ এটা চেষ্টা থাকিব। নিশ্চয় আমি মাত মাতি আহিছোঁ। মই যেতিয়া জিলা সভাপতি আছিলোঁ তেতিয়াও মই মাত মাতি আহিছোঁ আৰু এতিয়াও মাত মাতি যাম, কাৰণ সেইটো যিটো সমস্যা হয়, সেইটো সমস্যা A ব্লক, B ব্লক, C ব্লক, সেইটো আমাৰ খিলঞ্জীয়া মানুহৰ এটা যিটো সমস্যা হয়, সেইটো সমস্যাৰ কাৰণে অকল মই নহয়, আমি সকলোৱে মাত মাতি যাব লাগিব। তাৰ কাৰণে কোনো দল বা কোনো জাতি ধৰ্ম নাই, চবেই মাত মাতি যাব লাগিব বুলি মোৰ এটা আহ্বান।